নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ বহু দিনৰ মূৰত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ। আৰু আজি পুনৰ নতুন এযোৰ কাপোৰ বনাবলৈ কাৰণে আহিছোঁ আৰু ভাবিলোঁ আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰোঁ মই কাপোৰযোৰ কিদৰে বনাইছোঁ। আৰু কাপোৰযোৰ এয়া বটল গ্ৰীণ কালাৰ কাপোৰ এযোৰ লৈছোঁ। আৰু কাপোৰযোৰ বনাবলৈ এই বগা আৰু হালধীয়া ৰঙৰ লেচ আৰু সৰু সৰু গুটি গুটি লেচ এডালো লৈছোঁ। আৰু এইফালে বেজি, গুলি, কেঁচি এইকেইটা বস্তু এইকেইটা বস্তু লাগিব এই কাপোৰযোৰ বনাবৰ কাৰণে। আৰু বেছি পলম নকৰি আহকচোন চাওঁ কাপোৰযোৰ কিদৰে বনাইছোঁ। আৰু মই লেচডাল এনেদৰে বগা ৰঙৰ যিটো ডাঙৰ ডাঙৰ ফুল, সেই লেচটোৰ এটা এটাকৈ ফুলকেইটা কাটি লৈছোঁ কেঁচিৰে। আৰু যিটো কটাৰ পিছত আঁহ ওলাই আছে সেইটো মই লাইটাৰে জ্বলাই আঁহটো পৰি দিম, নহ'লে ফুলটো ওলাই অহাৰ চান্স থাকিব পাৰে। আৰু সৰু সৰু হালধীয়া ৰঙৰো লেচডালো মই সৰু সৰুকৈ ফুলকেইটা কাটি এটা এটাকৈ কৰি লৈছোঁ। এতিয়া মই ডিজাইনটো কৰিবলৈ সুবিধা হ'ব। আৰু এয়া মই কামত লাগিবলৈ ষ্টাৰ্ট কৰিছোঁ। সেয়া প্ৰথমতে বগা বগা দুটা ডাঙৰ ডাঙৰ ফুল মই এনেদৰে চিলাই লগাই ল'ম। চিলাইও লগাব পাৰে আপোনালোকে, আঠা দিও লগাব পাৰে। মই বেজি গুলিৰে চিলাই লৈছোঁ আৰু মাজে মাজে আঠাও ব্যৱহাৰ কৰিছোঁ। এয়া এনেদৰে মই ফুলপাহ এনেদৰে চিলাই লৈছোঁ। মই বগা ৰঙৰ গুলি দিছোঁ যিহেতু ফুলপাহ বগা। আৰু এনেদৰে মই ফুলপাহ গোটেই ৰাউণ্ডকৈ এনেদৰে চিলাই ল'লোঁ। এয়া দুপাহ এনেদৰে বগা ফুল লগালোঁ আৰু ওপৰত তিনিপাহ হালধীয়া ৰঙৰ ফুল লগাই ইয়াতে মই মিৰৰ লগাই দিছোঁ। দেখিবলৈ ডিজাইনটো খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়ালৈকে মোৰ বাৰু ডিজাইনটো সম্পূৰ্ণ হোৱা নাই। ইয়াতে মই আৰু অকণমান কেনেদৰে পাৰোঁ ডিজাইনটো কৰিবলৈ চেষ্টা কৰিম। এয়া ধুনীয়াকৈ মই চিলাই মেলি লগাই ল'লোঁ। এইফালে চাদৰখনৰ আঁচলটোত মই বগা ৰঙৰ ডাঙৰ ডাঙৰ ফুলকেইপাহ এলাইনে দিম ইয়াতে, আৰু ওপৰত অলপ সৰু সৰুকৈ বেলেগ ডিজাইন কৰিম। আপোনালোকক দেখুৱাইছোঁ মই কেনেদৰে কৰিছোঁ। যিহেতু বটল গ্ৰীণ কালাৰ কাপোৰযোৰত বগা আৰু হালধীয়া ৰঙৰ ফুলকেইটা খুব ধুনীয়াকৈ জিলিকিছে। আৰু যিহেতু মই ৰাতি কেমেৰা কৰিছোঁ সেইকাৰণে ভালকৈ অকণমান পোহৰটো কম হৈছে, মানে কেমেৰাত ভালকৈ আপোনালোকে ধৰিব নোৱাৰিব পাৰে। আৰু এয়া মই সৰু সৰু অকণমানি গুটি গুটি ৰঙৰ এডাল বগা ৰঙৰ লেচ লৈছিলোঁ। এই ফুলখিনিও এটা এটাকৈ কাটি মই ওপৰৰ লাইনত এইফালে বগা ফুল দিয়া ওপৰত আকৌ দুটা লাইন কৰি এনেদৰে ডিজাইন কৰি দিছোঁ। ইয়াতে মই আঠা ব্যৱহাৰ কৰিছোঁ। ফুলকেইটা যিহেতু যথেষ্ট সৰু সৰু, আঠা ব্যৱহাৰ কৰিলে ধুনীয়াকৈ লাগি ধৰিব। চিলাবলৈ অকণমান সৰু সৰু হ'লে অসুবিধা হয়, সেইকাৰণে সৰু সৰু অকণকৈ আঠা দি এনেদৰে লগাই দিছোঁ। এয়া মই ফাইনেলি কাপোৰযোৰ বনাই এনেদৰে কমপ্লিট কৰিলোঁ। গোটেইখিনি আপোনালোকক দেখুওৱা নাই, অকণমান দেখালে আপোনালোকে ধৰিব পাৰিছে কেনেদৰে কাপোৰযোৰ বনাইছোঁ। ফাইনেলি কাপোৰযোৰ মোৰ ৰেডি হৈ গ'ল। আৰু মই বুকুতে ফ্ৰণ্টত এইটো এটা ধুনীয়া ডিজাইন কৰিছোঁ। এইখন হৈছে চাদৰখনৰ আঁচলটো। চাদৰখনৰ আঁচলটো মই কৈছিলোঁ যে আপোনালোকক বগা ৰঙৰ এলাইন দিছোঁ আৰু ওপৰত এনেদৰে হালধীয়া আৰু বগা ৰং দি মিৰৰ লগাই ডিজাইনটো কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া মানে বুকুৰ ফ্ৰণ্টত এইটো এটা মই সৰু সৰু গুটি গুটি ফুলকেইটা আৰু এইফালে ডাঙৰ ডাঙৰ দুপাহ ডিজাইন কৰি দিছোঁ। মোৰতো খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিহেতু হালধীয়া ৰঙৰো মাজে মাজে এটা দুটা ফুল দি দিছোঁ আৰু মই লেচডালো হালধীয়া ৰঙৰে লগাইছোঁ। খুব ধুনীয়াকৈ জিলিকিছে লেচডাল লগোৱাৰ পিছত। কাপোৰযোৰ সম্পূৰ্ণ হোৱা যেন লাগিছে। দহি গুঠা নাই মই এতিয়ালৈকে। এয়া হৈছে কাপোৰযোৰ। সম্পূৰ্ণকৈ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মই ৰাতি ভিডিঅ'টো কৰিছোঁ, আপোনালোকে ভালদৰে ধৰিব পাৰিছে নে নাই কমেণ্ট কৰি জনাব। এয়া ডিজাইনটো চাদৰখনৰ আঁচলত যিদৰে ডিজাইনটো কৰিছোঁ ঠিক তেনেদৰে মেখেলাখনতো তেনেদৰেই কৰিছোঁ।
আৰু মাজতে সৰু সৰুকৈ হালধি আৰু বগা ৰঙৰ বুটা দি দিছোঁ চাদৰখনত। এয়া এয়া হৈছে সম্পূৰ্ণ কাপোৰযোৰ। এইটোৱে আছিল কাপোৰযোৰৰ ফাইনেল লুকটো। দহিখিনি বাতিলে আৰু ধুনীয়া লাগিব কাপোৰযোৰ। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা কাপোৰযোৰ ধুনীয়া দেখিলে প্লিজ জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।